Hello students, welcome to BS Tuition classes. Soboke BS Tuition aloi swagatom janaisu. Aji ami porim a thing of beauty, most important and previous year question. ঠিক আছে জিবিলাক question 2012 ৰ পৰা 2024 লৈ জিমান বৰ question a thing of beauty ৰ পৰা আহিছে গোটেকেটা ইয়াতে আমি ৰাখিছো লাষ্ট লৈ সাবো ভিডিওটো কাৰণ বহুত গুৰুত্বপূৰ্ণ আৰু জিবিলাক ইম্পৰ্টেন্ট বাৰ বাৰ ৰিপিট হৈ থাকে এবিলাক আমি ডিটেইল ষ্টাডি কৰিবলৈ গৈ আছো অলৰেডি বহুত বিলাক question আমি আপলোড কৰিছো আজি a thing of beauty question ঠিক আছে আৰু স্টার্ট কৰাৰ আগতে কি কৰিব আপোনালোকে এই যে সাবস্ক্রাইব চাইছে সাবস্ক্রাইব কৰি লব BS টিউশন ক্লাसेस ঠিক আছে শেয়ার কৰিব লাইক কৰিব আৰু কমেন্ট কৰি যাব তো সব প্ৰথম প্ৰশ্ন আমাৰ ফার্স্ট কোশ্চেন কি আছে ইয়াতে হাউ ইজ এ থিং অফ বিউটি এ জয় ফর এভার যি কোনো ধুনিয়া বস্তু আমাক আনন্দ দিয়ে চিৰজীৱন আনন্দ দিয়ে কেনেকৈ যি কোনো ধুনিয়া বস্তু আমাক আনন্দিত কৰে ঠিক আছে এই প্ৰশ্ন 12টা আহিছে 17টা আহিছে খালি 12 আৰু 17 বুলি কথা নহয় আৰু বহুত বাৰ আহিছে কিন্তু অলপ বেলেগ ধৰণৰ কে সুধিছে প্ৰশ্নবিলাক ঠিক আছে নেক্সট কোশ্চেন কি আছে নেক্সট কোশ্চেনটো চাব পাৰিছে এক্সপ্লেইন দ্য লাইন এ থিং অফ বিউটি ইজ এ জয় ফর সেম বস্তুটো সেম কোশ্চেনটো মোটামুটি সেম এনসারটো সেম হ'ব ঠিক আছে কি কৈছে এই লাইনটো এক্সপ্লেইন কৰিব 13টা আহিছে যে এ থিং অফ বিউটি ইজ এ জয় ফর এভার যিকোনো এটা ধুনিয়া বস্তু সদায় কি দিয়ে আমাক আনন্দ দিয়ে জয় দিয়ে চিৰজীৱন ঠিক আছে এক্সপ্লেইন কৰক কেনেকে আৰু এইবিলাকৰ কোৱেশ্চন আনসাৰ অলৰেডি সেপাৰেট ভিডিওত উইথ আনসার আপলোড কৰা হৈছে আপোনালোকে প্লেলিষ্টত যাই কেনে চাই ল'ব বা ডেসক্ৰিপচনত আমি লিংক দি দিম ভিডিওৰ লিংক দি দিম হেইটো চাই ল'ব ক্লিক কৰি ঠিক আছে নহলে ভিডিওৰ এন্ডতো আমি দি দিম আৰু পিডিএফৰ কাৰণে আমাৰ টেলিগ্ৰাম গ্ৰুপ BS টিউশন ক্লাसेस যাব তাতে পাই যাব কোৱেশ্চন আনসাৰৰ পিডিএফ অলৰেডি দিয়া আছে তাৰে পৰা কালেক্ট কৰি ল'ব ঠিক আছে নেক্সট কোৱেশ্চন এইটো চাব পাৰে What is the message that kids wants to convey through a thing of beauty? So, 14th আহিছে 16th আহিছে 20th আহিছে কি যে এই পয়েমৰ জৰিয়তে a thing of beauty পয়েমৰ জৰিয়তে কিডস জন কিডস যে কবি আছে কবিয়ে আমাক কি মেসেজ দিব বিচাৰে এইটো যে যি কোনো ধুনিয়া বস্তু যে আছে যি কোনো বস্তু হওক ধুনিয়া বস্তু আমাক চিৰজীৱন কি দিয়ে আনন্দিত কৰি থাকে হ'ব পাৰে যেনেকুৱা মই এক্সাম্পল দি ক'ব বিচাৰো যেনেকুৱা ফুল গোলাপ ফুলৰ সুগন্ধিত আমাক কি কৰে মোহিত কৰি তোলে হয় না তো হেইটো যদি গোলাপ ফুল মৰিও যায় গেলি পচি যদি যায় শুকাই যায় মাটিত পৰিলেও এই ফুলৰ পৰা আৰু এটা গছ হ'ব পাৰে তাতে বীজ আছে না বিচেদি আৰু এটা গছ হ'ব মানে ধুনিয়া বস্তু কোনো দিনো এইটোৰ ইম্পৰ্টেন্স ভ্যালু নষ্ট হৈ না যায় ডিভ্যালুড হৈ না যায় ঠিক আছে তাৰে পৰা আৰু এটা গছ হৈ ওলাই আহিব হেইটোৱে তো বিউটিনেস ঠিক আছে প্ৰত্যেকটা বস্তুৰে এটা বিউটিনেস আছে ঠিক মই এইটো ক'ব বিচাৰো তো নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়ো এটো চাব পাৰিছে কোৱেশ্চন what is the legend on who is the poem a thing of beauty is written a thing of beauty জন কিটছে লিখিছে পয়েমটো এইটোৰ এটা লিজেন্ড মানে এটা গল্প এটা কাহিনী এটা উল্লেখ কৰা আছে ঠিক আছে যৰ পৰা নেকি এই পয়েমটো স্পেশালি লোৱা হৈছে ঠিক আছে what is the legend on who is the poem a thing of beauty is written কাৰ ওপৰত লেখা হৈছে কৰ পৰা লোৱা হৈছে এইটো 2015 ত আহিছে নেক্সট কোৱেশ্চনৰ ফালে আমি আগবাঢ়ো কোৱেশ্চনটো চাব পাৰিছে what according to kids never passes into nothingness মানে কি বস্তু জন কিডছৰ মতে কি বস্তু passes into nothingness মানে শেষ হৈ না যায় খতম হৈ না যায় কি বস্তু খতম হৈ না যায় a thing of beauty যিকোনো ধুনিয়া বস্তু কোনোদিনও নাইকিয়া হৈ না যায় খতম হৈ না যায় চিৰজীৱন ভৰ থাকি যায় হে বস্তুটো মৰম ভালপোৱা সূৰ্য ৰ'দ গছ-গছনি ঠিক আছে 2015 ত আহিছে নেক্সট কোৱেশ্চনটো চাব নেম দ্য থিংস অফ নেচাৰ দ্যাট আৰ কনষ্টেন্ট সোৰ্স অফ বিউটি মানে হেই নেচাৰৰ হেই বস্তুবোৰৰ নাম লিখিব কৈছে যৰ পৰা আমি চিৰজীৱন কি পাও বিউটি পাও সৌন্দৰ্য পাও ঠিক আছে হেই বস্তুবিলাকৰ নাম লিখিব দিছে মই মাত্ৰ কলো আৰু পয়েমতো দিয়া আছে একদম লাষ্টৰ ফালে মানে দুটা পেজ আছে না পয়েমৰ ফার্স্ট পেজ সেকেন্ড পেজ ফার্স্ট পেজৰ লাষ্টত আৰু সেকেন্ড পেজৰ ফাৰ্ষ্টত ঠিক আছে তাতে ধুনিয়াকে দিয়া আছে সান মুন ইয়াং ট্ৰেস ওল্ড ট্ৰেস এইবিলাক ঠিক আছে এটো 2016 ত আহিছে এই কোৱেশ্চনটো আমি নেক্সট কোৱেশ্চনৰ ফালে যাও 18টা কোৱেশ্চন কি দিছে what increases continuously in a thing of beauty মানে a thing of beauty নামৰ পয়েমত কি বস্তু সদায় বাঢ়িয়ে যাই থাকে কি বাঢ়ি যাই থাকে বিউটিনেস
সৌন্দৰ্যতা বাঢ়ি যাই থাকে সৌন্দৰ্যতা কোনোদিনও কমি নাযায় ঠিক আছে মানুহৰ গুণ কোনোদিনও কমি নাযায় বাঢ়ি যাই থাকে ঠিক আছে কোৱালিটিজ গুড কোৱালিটিজ ঠিক আছে আমি এনেকৈ জানো যদি ভাল বস্তু আছে বেয়া বস্তু আছে কিন্তু সেই বেয়া বস্তু দূৰ কোনে কৰে সেই ভাল বস্তু কেইটাই ক্লিয়াৰ সো সৌন্দৰ্যতা চিৰজীৱন বাঢ়িয়ে যাই থাকে এনেকৈ আমি জানো নেক্সট কুৱেশ্যনৰ ফালে যাওঁ নেক্সট কুৱেশ্যন কি দি আছে এতে চাই ল'বা যে হোৱাট একৰ্ডিং টু কিডছ জন কিডছৰ মতে কি what makes human being love life in spite of all its problems and miseries 2019 আহিছে যে মানুহৰ জীৱনত বহুত দুখ কষ্ট থাকাৰ পিছতো এনেকুৱা কি বস্তু আছে যে মানুহে নিজৰ জীৱনক ভাল পায় ঠিক আছে মানুহৰ জীৱনত প্ৰত্যেকজন মানুহৰ জীৱনত কি আছে দুখ আছে কষ্ট আছে কিন্তু তথাপিও মানুহে নিজৰ জীৱনটোক ভাল পায় কিয় what is the reason behind it that we love ourselves in spite we have lot of troubles yes আমার বহুত টেনশন আছে এনজাইটি আছে স্টিল উই লাভ আওয়ারসেলফ কারণ আমার চকুর সন্মুখত বহুত এই স্যাডনেসৰ পৰ্দা থাকে কিন্তু সেই পৰ্দাটো দূৰ কৰাৰ কাৰণে আমাৰ ওচৰত এ থিং অফ বিউটি আছে ধুনীয়া ধুনীয়া বস্তু আছে যিয়ে আমাৰ লাইফত আহি কেনে সেই পৰ্দাটো দূৰ কৰে যেনেকুৱা সান আছে মুন আছে ফ্লাৱাৰ আছে ঠিক আছে ইয়াং ট্ৰিজ আছে মা দেউতা আছে হয় না আমাৰ লাইফত বহুত প্ৰবলেম আছে কিন্তু সমাধানো আছে ঠিক আছে তো এই আমাৰ 8টা কোৱেশ্চন নেক্সট পেজত যাও আমি তো এই যে কোৱেশ্চনটো চালে আপোনালোকে 8 নম্বৰ কোৱেশ্চন এই কোৱেশ্চনটো 19 তো আহিছিলে এই কোৱেশ্চনটো আৰু একবাৰ ৰিপিট হৈছে লাষ্ট ইয়াৰ এইটো 23 ঠিক আছে 23 সেম কোৱেশ্চন আহিছে দে হোৱাট একৰ্ডিং টু গেটস মেক্স হিউম্যান বিং লাভ লাইফ ইন স্পাইট অফ ট্ৰাবলস এণ্ড সাফাৰিং ঠিক আছে ৰিপিট হৈছে এতিয়া আমি কোৱেশ্চন নম্বৰ 10 ত যাও এইটো 2022 ত আহিছে এই কোৱেশ্চনটো যে describe the things that causes suffering and pain mentioned by kids in a thing of beauty তো কি কৈছে যে ইয়াতে কি কৈছে যে কি a thing of beauty নামৰ পয়েমত যে কি বস্তু মেনশন কৰা আছে যেটা নেকি আমাৰ লাইফক কি দিয়ে সাফারিং দিয়ে পেইন দিয়ে দুখ দিয়ে কষ্ট দিয়ে কি বস্তু সেই বস্তুকেইটা মেনশন কৰিব দিছে এই বস্তুকেইটা বিষয়ে লিখিব কৈছে কি কি বস্তু আমাৰ লাইফত কি দিয়ে পেইন দিয়ে দুখ দিয়ে কষ্ট দিয়ে ঠিক আছে 2022 ত আহিছে নেক্সট কোৱেশ্চন টু সাব 2024 ত আহা কোৱেশ্চন ইটো যে describe any 4 things of beauty mentioned in the poem a thing of beauty কৈছে a thing of beauty নামৰ পয়েমত মেনশন থকা চাৰিটা বস্তু লেখা ঠিক আছে যেটো বস্তু আমাক কি দিয়ে থিং অফ বিউটি দিয়ে আমাক সৌন্দৰ্যতা দিয়ে চাৰিটা বস্তু বাস নাম লেখা বা ডেসক্রাইব কৰা ঠিক আছে তো ডেসক্রাইব কৰিব দিছে এই চাৰিটা বস্তু যে কেনে দৰে সেই কেটা বস্তু আমাৰ লাইফক কি দিয়ে সৌন্দৰ্যতাৰে ভৰি দিয়ে ঠিক আছে সৌন্দৰ্যতাৰে ভৰপুৰ কৰি দিয়ে আমাৰ লাইফটো এতিয়া এই কোৱেশ্চন 2016 ত আহিছিল এনেকা আহি থাকে ঠিক আছে পয়েমটো উঠাই দিছে 5 লাইন তো ইয়াৰ পৰা কেটামান কোৱেশ্চন তিনটা কোৱেশ্চন হোদা হ'ব সব কোৱেশ্চন কেটা 4 মাৰ্কৰ এইটো আগতে পঢ়ি লও যে এ থিং অফ বিউটি ইজ এ জয় ফৰএভাৰ যিকোনো ধুনীয়া বস্তু আমাক চিৰজীৱন কি দিয়ে সৌন্দৰ্যতা দিয়ে ইটস লাভলিনেস ইনক্ৰিজেস আৰু ইয়াৰ যিটো সৌন্দৰ্যতা আছে চিৰজীৱন বাঢ়ি যাই থাকে ইট উইল নেভাৰ পাস ইনটু নাথিংনেস কোনো দিনে শেষ হৈ নাযায় বাট উইল কিপ এ বাৱাৰ কোৱাইট ফৰ আস কিন্তু এইটো এই ধুনীয়া বস্তুটো আমাৰ বাৱাৰৰ নিচিনা কাম কৰে বাৱাৰ এটা শেডি প্লেস হয় গছৰ তলত ছায়া হয় য'ত আমি বহি অলপ শান্তি লাভ কৰিব পাৰো অলপ ধুনীয়াকৈ টোপনি দিব পাৰো এ স্লিপ ফুল অফ সুইট ড্ৰিমছ য'ত আমি থাকি অলপ টোপনি দিব পাৰো সুইট ড্ৰিমছ সপোন চাব পাৰো আমাৰ স্বাস্থ্য ভাল হয় আমি ভালকে শ্বাস ল'ব পাৰো এনেকে ব্যাখ্যা কৰিছে তো আমাৰ প্ৰশ্নবিলাক চাও এই তিনিটা কোৱেশ্চন ইয়াৰে পৰা এনে ধৰণৰ তিনটা কোৱেশ্চন হ'ব পাৰে আৰু যেটো আহিছিল 2016 ত কি কৈছে হু ইজ দ্য পয়েট অফ দিস লাইন এই লাইনৰ পয়েট কোন ঠিক আছে জন কিডছ হয় হোৱাট ইজ দ্য টাইটেল অফ দ্য পয়েম পয়েমৰ টাইটেলটো কি এ থিং অফ বিউটি হয় না নেক্সট কোৱেশ্চন হোৱাই ইজ এ থিং অফ বিউটি জয় ফৰএভাৰ চাও ৰিপিটেশন সেম কিছে যিকোনো ধুনীয়া বস্তু আমাক চিৰজীৱন জয় হ্যাপিনেস দিয়ে ঠিক আছে কিয় দিয়ে চিৰজীৱন হ্যাপিনেস ওকে এ থিং অফ বিউটি চিৰজীৱন আমাৰ হ্যাপিনেস দিয়ে থাকে ওকে নেক্সট কোৱেশ্চন হোৱাট ইজ এ বাৱাৰ মই মাত্ৰ কলো বাৱাৰ এটা কি হয় এ শেডি প্লেস আন্ডাৰ এ ট্ৰি গছৰ তলৰ যেটো ছা এইটোক আমি বাৱাৰ বুলি কও ঠিক আছে নেক্সট কোৱেশ্চনলৈ আগবাৰো এইটো পয়েম হয় ঠিক আছে এই পয়েমখিনি চাব আগতে বুজাই দিও তাৰপিছত কোৱেশ্চনলৈ যাও আপোনালোকৰ কি লাভ হৈ আছে জানে পয়েমটো কমপ্লিট হৈছে লাহে লাহে এই ভিডিওটো চাই কেনে ঠিক আছে
যদি লাভৱান হৈছে এক কাম কৰিব না এইটো চাই আছে না এইটো কৰি দিব ক্লিক কৰি দিব ইয়াতে নহয় আপোনালোকৰ এই তাতে ঠিক আছে তো এইটো পঢ়ি শুনাই দিও ভালকে কি কৈছে therefore on every morrow তো সেই কাৰণে প্ৰত্যেক দিন are we wreathing a flowery band to bind us to the earth তো সেই কাৰণে মানুহবিলাকে কি কৰে প্ৰত্যেক দিন ফুলেদি মালা বনায় সেই মালাই দি আমাক নিজকে বান্ধু কাৰ লগত বান্ধু পৃথিৱীৰ লগত বান্ধু ঠিক আছে পৃথিৱীৰ লগত বান্ধু যাতে আমি হনকালে এই পৃথিৱীৰ পৰা মৰি গুছি না যাও কাৰণ ইমান ধুনিয়া পৃথিৱী আমি ইমান হনকালে এৰি গুছি যাম নেকি তো সেই কাৰণে এই ধুনিয়া বস্তুৰ আমি মালা বনাও নিজকে সেই মালাই দি এই পৃথিৱীৰ লগত বান্ধি দিও স্পাইট অফ ডেসপন্ডেন্স আমাৰ লাইফত বহুত প্ৰবলেম আছে ইমান প্ৰবলেম থাকাৰ পিছতো অফ দ্য ইনহিউমেন আৰ্থ অফ নোবেল নেচাৰ্স ঠিক আছে আমাৰ মানুহৰ মাজত নোবেল নেচাৰৰ কমি আছে লাহে কমি গৈছে অফ গ্লোমি ডেজ উদাস মন উদাস হৈ গৈছে মানুহৰ লাইফ লাহে of all the unhealthy and over dark ways made for our charging কৈছে ইমান অসুবিধা থাকাৰ পিছতো ঠিক আছে আমি এটা বস্তু চাৰ্জ কৰি থাকো yes in spite of all some shape of beauty moves away from the pole from our dark spirit কৈছে ইমান অসুবিধা থাকাৰ পাছতো টেনশন থাকাৰ পিছতো আমাৰ লাইফত না সেই পৰ্দাটুক দূৰ কৰাৰ কাৰণে আমাৰ হোপ এটা আশা এটা থাকে কিছুমান শেপ অফ বিউটি ধুনিয়া বস্তু আমাৰ লাইফত আহে যিকেইটা বস্তু আমাৰ লাইফৰ পৰা সেই প্ৰবলেমটো দূৰ কৰি দিয়ে ঠিক আছে প্ৰবলেমটো দূৰ কৰি দিয়ে পল মানে পৰ্দা টেনশনৰ পৰ্দা হ'ব পাৰে ঠিক আছে তেয়াৰে সেইবিলাক এতিয়া বুজাও কুৱেশ্যন বিলাক বুজাই দিও তো প্ৰশ্ন এটা চাই লওক যে হোৱাট ডু ইউ ডু এভৰি ডে আমি ডেইলি কি কৰো লেখা আছে না ডেইলি আমি কি কৰো therefore on every morrow we are wreathing a flowery band আমি flowery band বানাও হয় না ফুলে দি মালা বানাও ডেইলি okay what removes the pole from the dark spirit the dark spirit or যেটো পর্দা আছে এটো দূর কোনে করে a shape of beauty ধুনিয়া বস্তু দূর করে এই পর্দাটো what is the message expressed in this line তো এই লাইনত কি মেসেজ দিব ট্রাই কৰিছে কবিয়ে ঠিক আছে এটা নেক্সটত যাও যেটো নেকি 2024 ত আহিছে লাস্ট ইয়ার আহিছে এটো যে and such to is the grandeur of the dooms we have imagined for the mighty dead all lovely tales that we have heard or read and endless fountain of immortal drink pouring unto us from the heavens break तो याते name of the poem नाम की a thing of beauty who are the mighty dead refer to here याते mighty dead বুলি কাৰ কথা কোৱা হৈছে এই যিবিলাক মানুহ ধৰাচোন দেশৰ যুদ্ধ কৰি কেনে দেশৰ খাতিৰত মৰিছে সেইবিলাকক কোৱা হৈছে নিশ্চয় ঠিক আছে what is the endless fountain of immortal drink মানে হল অমৃত ঠিক আছে অমৃতৰ ফুৱাৰা এটো মানে কি বুজাইছে what is the endless fountain of immortal drink ঠিক আছে এটো কৈছে যে আমাৰ যেটো ধুনিয়া বস্তু হেইটোই আমাৰ কাৰণে অমৃত ঠিক আছে যেটো এ থিং অফ বিউটি আছে ধুনিয়া বস্তু যেটো নেকি চিৰজীৱন বাঢ়ি যাই থাকে আমাৰ লাইফৰ প্ৰবলেম বিলাক সমস্যা বিলাক দূৰ কৰে হেইটোই তো আমাৰ ইম্পৰ্টেন্ট ড্ৰিংক হেইটোই আমাৰ অমৃত ঠিক আছে অমৃত মানে কি যেটো আমাৰ লাইফৰ টেনশন দূৰ কৰে বিষ খতম কৰি দিয়ে তো সেই থিং অফ বিউটিও তো আমাৰ লাইফৰ প্ৰবলেম বিলাক দূৰ কৰে এইটো কি কৈছে what does the word brink মানে কি brink মানে আমি জানো যে কিনাৰা যি কোনো বস্তুৰ এটা কৰ্নাৰ তো হেভেন্স ব্রিং মানে স্বৰ্গৰ কিনাৰ বুলি ক'ব পাৰো স্বৰ্গৰ এটা কৰ্নাৰ তাৰে পৰাই তো এই অমৃতটো আহে আমাৰ কাৰণে তো এনেকে আমাৰ কোৱেশ্চন বোৰ খতম হৈ গল ঠিক আছে তো আপোনালোকে কৰিব কি ভিডিওটো লাইক কৰি দিবা শেয়ার কৰি দিবা সাবস্ক্রাইব কৰিবা ঠিক আছে এটো ক্লিক কৰি দিবা এনে টিক 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 একবারে দিবা হ্যাঁ টিককে আৰু যেটো বেল বটনটো আছে তাতে ক্লিক কৰি দিবা যাতে যেতিয়া ভিডিও আপলোড কৰো আপোনালোকে যাতে পায় ঠিক আছে অল দ্য বেস্ট